শিক্ষা সেতু পোৰ্টেলত আমি ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্সত দিব লাগে, লগতে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশ্যন কৰিব লাগে। কেনেকৈ দিব লাগে, কিন্তু বৰ্তমান আমাৰ শিক্ষা সেতু পোৰ্টেলটো বৰ্তমান আপডেট হৈ গৈছে। গতিকে আমাৰ বহুতো ছাৰ বাইদেউসকলে শিক্ষা সেতু পোৰ্টেলত এই ড্ৰপ বক্স অপশ্যনটো বিচাৰি পোৱা নাই। তো গতিকে কেনেকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীখিনিক ড্ৰপ বক্সত দিব আৰু লগতে কেনেকৈ আপোনালোকে প্ৰমোশ্যন কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ গাইড এমডিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে যদি আপোনালোকে ফেচবুক আছে তেন্তে মোৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। সকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম বাজাৰ বা গুগলত যাব। ক্ৰোম বাজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে shikshasetu.assam.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাব, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ নিজৰ ইউজাৰ আইডি, পাছৱাৰ্ড, ডিষ্ট্ৰিক্ট আৰু কেপচাৰটো দি আপোনালোকে লগ ইন কৰি লওক। যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ৰ নিজৰ ডাছবৰ্ডটো খোল খাব আৰু ইয়াতে আপোনালোকে লেফ্ট কৰ্ণাৰত তিনিডাল আঁচ দেখা পাইছে, আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে যেহেতু আমি ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰমোশ্যন কৰিম আৰু লগতে যে যিসকল ক্লাছ 5ৰ পৰা, অৰ্থাৎ আপোনালোকৰ যোনটো স্কুল আছে সেই স্কুলৰ হায়েষ্ট ক্লাছৰ ষ্টুডেণ্টখিনি আমি আগতে ডাইৰেক্টলি আমি ড্ৰপ বক্সত দিব লগা আছিলে বা দিব পাৰিছিলোঁ, কিন্তু বৰ্তমান আমাৰ শিক্ষা সেতু পোৰ্টেলটো আপডেট হৈ গৈছে। তো আমি ডাইৰেক্টলি আমি প্ৰমোশ্যন কৰিব, ডাইৰেক্টলি আমি ড্ৰপ বক্সত দিব নোৱাৰোঁ। তো গতিকে আমি যোনটো প্ৰমোশ্যন প্ৰচেছটো আপোনালোকক এতিয়া মই দেখাবলৈ যত্ন কৰিছোঁ যে আমি যাব লাগিব ষ্টুডেণ্ট মেনেজমেণ্ট যি অপশ্যনটো আছে, ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিম। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ অপশ্যনটোত জাষ্ট ক্লিক কৰিব। প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিসমূহ ক্লাছ আছে গোটেইটো ক্লাছ আপোনালোকে এনেধৰণে দেখা পাব। যেতিয়া আপোনালোকে এনেধৰণে ক্লাছসমূহ শ্ব' হ'ব, আপোনালোকে কি কৰিব, যিকোনো এটা ক্লাছত যি ভিউ অপশ্যনটো আছে এই ভিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ভিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ক্লাছত যিমান ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্ট শ্ব' হ'ব। আপোনালোকে যিকোনো এটা ষ্টুডেণ্ট ইয়াতে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে তলতে কেইটামান অপশ্যন পাব যে প্ৰমোট, ড্ৰপ আউট, এডমিটেড টু প্ৰাইভেট স্কুল, ছিজনেল মাইগ্ৰেশ্যন আৰু লং এবচেণ্টি। প্ৰথমতে আমি এই ছাত্ৰ ছাত্ৰীখিনিক প্ৰমোট কৰাৰ আগতে বা আমি ড্ৰপ বক্সত দিয়াৰ আগতে আমি এই কথাখিনিৰ অৰ্থটো আমি জানি ল'ব লাগিব। চাওক, ইয়াতে আমি ইমান বছৰ ধৰি ড্ৰপ বক্স এটা অপশ্যন পাইছিলোঁ, কিন্তু বৰ্তমান শিক্ষা সেতুটো আপডেট হোৱাৰ পাছত বৰ্তমান এই অপশ্যনটো বৰ্তমান নাই। তো গতিকে আমি প্ৰথমতে এই প্ৰমোশ্যন, ড্ৰপ আউট, এডমিট টু প্ৰাইভেট স্কুল এই কথাখিনি আমি প্ৰথমে জানি লওঁ যে কোনবিলাক ষ্টুডেণ্টক আমি প্ৰমোট কৰিম। চাওক, এল পি স্কুল হ'লে আমাৰ ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি ক্লাছ 4লৈকে যিমান ষ্টুডেণ্ট থাকিব এই ষ্টুডেণ্টখিনিক আমি প্ৰমোট কৰিম। যেনে 4ৰখিনি আমি 5লৈ প্ৰমোট কৰিম, 3ৰখিনি 4লৈ, এনেধৰণে আমি প্ৰমোট কৰিম। এতিয়া কথা হ'ল ড্ৰপ আউট কোনবিলাক ষ্টুডেণ্টক আমি কৰিম। যদি কোনোবা ষ্টুডেণ্ট 45 ডেজতকৈ ওপৰত লং এবচেণ্টি থাকে বা 45 ডেজ যেতিয়াই পাৰ হৈ যাব সেই ষ্টুডেণ্টটো ড্ৰপ আউটলৈ গুচি যায়। নিশ্চয় বুজি পাইছে। নেক্সট হৈছে এডমিটেড টু প্ৰাইভেট স্কুল। যদি কোনোবা ষ্টুডেণ্ট বা ছাত্ৰ বা ছাত্ৰী যদি প্ৰাইভেট স্কুললৈ গুচি গৈছে, তেতিয়াহ'লে সেই ষ্টুডেণ্টক আমি এডমিটেড টু প্ৰাইভেট স্কুললৈ দেখুৱাই দিম। নেক্সট হৈছে ছিজনেল মাইগ্ৰেশ্যন, অৰ্থাৎ কিছুমান ষ্টুডেণ্ট দেখা যায় যে 6 মাহৰ কাৰণে বা 1 বছৰৰ কাৰণে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গুচি গৈছে বা ষ্টেটৰ বাহিৰতো হ'ব পাৰে বা ভিতৰত হ'ব পাৰে। তেতিয়াহ'লে আপোনালোকে সেইবোৰ ষ্টুডেণ্টক ছিজনেল মাইগ্ৰেশ্যন বুলি আপোনালোকে দেখাব পাৰিব। নেক্সট হৈছে লং এবচেণ্টি। যদি কোনোবা ষ্টুডেণ্ট 1 মাহ পাৰ হৈ গৈছে বা 20 দিন 25 দিন পাৰ হৈ গৈছে, লং এবচেণ্টি হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকে সেই ষ্টুডেণ্টখিনিক লং এবচেণ্টি বুলি দেখুৱাব। তো এতিয়া কথা হ'ল, আমি যিহেতু ক্লাছ 5ৰ ষ্টুডেণ্টখিনি আমি ড্ৰপ বক্সত দিব লাগিব বা আন এখন বিদ্যালয়লৈ গুচি যাব, তো সেই ষ্টুডেণ্টখিনিক আমি কি কৰিম, সেই প্ৰচেছটো এতিয়া আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকে লগ ইন কৰি ল'ব, নিজৰ বিদ্যালয়ৰ ইউডেছ আইডি, পাছৱাৰ্ড, ডিষ্ট্ৰিক্ট আৰু কেপচা দি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনালোকে মেইন ডাছবৰ্ডত যেতিয়া আহিব, আপোনালোকে মই ক্লাছ 5ৰখিনি কথা কৈ আছোঁ যে ট্ৰান্সফাৰ ষ্টুডেণ্ট যি অপশ্যনটো দেখা পাব, আপোনালোকে এই ট্ৰান্সফাৰ ষ্টুডেণ্ট অপশ্যনটোত ক্লিক কৰিব। ট্ৰান্সফাৰ ষ্টুডেণ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমান ক্লাছ আছে গোটেই ক্লাছটো আপোনালোকৰ ইয়াতে শ্ব' হ'ব আৰু ইয়াতে ভিউ বুলি অপশ্যন থাকিব। তো গতিকে আপোনালোকৰ যিহেতু যোনটো হায়েষ্ট ক্লাছ হয় সেই হায়েষ্ট ক্লাছটো আপোনালোকে ছিলেক্ট কৰি দিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে এনেধৰণে লিষ্টটো পাই যাব। তো গতিকে আপোনালোকৰ যোনটো ষ্টুডেণ্ট আপোনালোকৰ
বেলেগ এখন স্কুললৈ গৈছে সেইটো ষ্টুডেণ্ট আপোনালোকে এনেধৰণে টিক কৰি দিব, অৰ্থাৎ বক্সত আপোনালোকে ক্লিক কৰি দিব। বক্সত ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ এটা অপশ্যন পাব যে পুজ দ্য ষ্টুডেণ্ট, অৰ্থাৎ ইয়াতে এটা কথা মন কৰিব যে এই ষ্টুডেণ্টজন কোনখন বিদ্যালয়লৈ গৈছে সেইখন বিদ্যালয় কিন্তু আপোনালোকে জানিব লাগিব। নিশ্চয় বুজি পাইছে, অৰ্থাৎ যদি আপোনালোকৰ এটা ষ্টুডেণ্ট নিয়াৰেষ্ট যোনটো স্কুল আছে সেই স্কুললৈ গৈছে, আপোনালোকে কনফাৰ্ম হোৱাৰ পাছত আপোনালোকে পুজ দ্য ষ্টুডেণ্ট আপোনালোকে এইটো অপশ্যনত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে কেইটামান অপশ্যন আহিব যে ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ আৰু স্কুল। এই অপশ্যন কেইটামান আহিব, আপোনালোকে এই অপশ্যনসমূহ আপোনালোকে কি কৰিব লাগিব, অপশ্যনসমূহ চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব, ব্লক, ক্লাষ্টাৰ আৰু স্কুলটো চিলেক্ট কৰিব আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্ট আপডেট ছাকচেছফুলি হৈছে দেখুৱাব, অৰ্থাৎ এই ষ্টুডেণ্টটোৰ ডাটাটো আপডেট হৈ গৈছে। ইয়াৰ পৰা ট্ৰান্সফাৰ হৈছে বুলি আপোনালোকে কেনেকৈ চাব, সেয়া চাবলৈ আপোনালোকে কি কৰিব যে ট্ৰান্সফাৰ ষ্টুডেণ্টছ ৰিপোৰ্ট অপশ্যনটো যি আছে, আপোনালোকে এই ৰিপোৰ্ট অপশ্যনৰ ভিতৰতে, অৰ্থাৎ আপোনালোকে ৰিপোৰ্টত ক্লিক কৰিলে আপোনালোকে ট্ৰান্সফাৰ ষ্টুডেণ্ট ৰিপোৰ্ট বুলি যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে যি দুজন আপোনালোকে ষ্টুডেণ্টটো ট্ৰান্সফাৰ কৰিছে সেই দুজনৰ ইয়াতে আপোনালোকে দেখা পাব যে এইটো ষ্টেটাছটো পেণ্ডিং হৈ আছে, অৰ্থাৎ আপোনালোকে সেইখন স্কুললৈ পুছ কৰিছে। সেইখন বিদ্যালয়ে কেনেকৈ আপোনালোকৰ যদি যিখন বিদ্যালয়লৈ আপোনালোকে ট্ৰান্সফাৰ কৰিছে সেইখন বিদ্যালয়ে যেতিয়া চাব, আপোনালোকৰ ড্ৰপ বক্স ষ্টুডেণ্টছ এলাৰ্ট বুলি ইয়াতে থাকিব। যিখন বিদ্যালয়লৈ আপুনি পুছ কৰিছে সেই ষ্টুডেণ্টটোৰ যেতিয়াই তেওঁলোকে লগ ইন কৰিব, লগ ইন কৰাৰ লগে লগে এনেধৰণে আপোনালোকে দেখাব সেইখন বিদ্যালয়লৈ ড্ৰপ বক্স ষ্টুডেণ্টছ এলাৰ্ট, ইউ হেভ 3 পেণ্ডিং ড্ৰপ বক্স ষ্টুডেণ্টছ, ক্লিক হেয়াৰ টু ভিউ ডিটেইলছ। গতিকে ইয়াতে তেওঁলোকৰ এনেকৈ শ্ব' হ'ব। গতিকে তেওঁলোকে যেতিয়া ইয়াতে ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়লৈ পৰা আহিছে সেইটো ইয়াতে চাওক ষ্টুডেণ্ট ইন ড্ৰপ বক্স, অৰ্থাৎ কোনখন বিদ্যালয়লৈ আহিছে, ফ্ৰম স্কুল, কোনটো স্কুলৰ পৰা আহিছে ইয়াতে এই ইউডে স্কুলটো দেখাব। দেখাৰ পাছত ইয়াতে চাওক একশ্যনৰ ইয়াতে ভিউ অপশ্যনটো থাকিব, অৰ্থাৎ যিখন বিদ্যালয়লৈ আপুনি ঠেলি দিছে সেইখন বিদ্যালয় এতিয়া চাই আছে। যেতিয়াই ভিউত ক্লিক কৰিব, ভিউত ক্লিক কৰাৰ লগে লগে সেই ষ্টুডেণ্টটো সেইখন বিদ্যালয়ৰ পৰা যি কেইজন ষ্টুডেণ্ট আহিছে সেই ষ্টুডেণ্টটো ইয়াতে চাওক কোনখন বিদ্যালয়ৰ পৰা অলৰেডি আহিছে গোটেইখিনি দেখাই দিছে, ডিষ্ট্ৰিক্টটো দেখাই দিব, আপোনাৰ গোটেই ডিটেইলছটো দেখাই দিব। ইয়াতে জাষ্ট কি কৰিব, আপুনি যোনটো ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়লৈ আহিছে, যদি নাম্বাৰ 1 এই ষ্টুডেণ্টটো যদি আহিছে তেতিয়াহ'লে একচেপ্ট এণ্ড এডমিট, যদি আপোনাৰ স্কুললৈ আহিছে তেতিয়াহ'লে একচেপ্ট এণ্ড এডমিটত ক্লিক কৰিব। একচেপ্ট এণ্ড এডমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব, যি পেজটোত আপোনালোকে কোনটো ক্লাছত এডমিশ্যন লৈছে সেই ক্লাছটো আপোনালোকে চিলেক্ট কৰি দিব আৰু ফুল দ্য ষ্টুডেণ্টছ যি অপশ্যনটো আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টটো আপোনাৰ শিক্ষা সেতুৰ ডাটাত এণ্ট্ৰি হৈ যাব বা আপোনাৰ সেইটো ক্লাছত ইনপুট হৈ যাব। নেক্সট কথা হৈছে যে এতিয়া যদি আৰু বাকী দুজন ষ্টুডেণ্ট আছে, এই দুজন ষ্টুডেণ্টৰ ভিতৰত যদি কোনোবা এজন ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়লৈ এডমিশ্যন লোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব, এই ষ্টুডেণ্টখিনি আপোনালোকে ছেম আগৰ নিচিনাকৈ আপোনালোকে বক্সত ক্লিক কৰিব, অৰ্থাৎ ষ্টুডেণ্টটো চিলেক্ট কৰিব। ষ্টুডেণ্টটো চিলেক্ট কৰাৰ পাছত ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্টছ যি অপশ্যনটো দেখা পাইছে, ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্ট অপশ্যনটোত জাষ্ট ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ৰিজন দেখুৱাব লাগিব আৰু আপোনালোকে সেই বক্সটোত আপোনালোকে প্লিজ এণ্টাৰ ৰিজন ফৰ ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্টছ, আপোনালোকে কিহৰ কাৰণে এই ষ্টুডেণ্টটো ৰিভাৰ্ট কৰিব বিচাৰে সেই ৰিজনটো আপোনালোকে দি দিব। দি দিয়াৰ পাছত ৰিভাৰ্ট বেক যি অপশ্যনটো আছে এই অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট ডাটা আপডেট ছাকচেছফুলি হৈছে দেখুৱাব, অৰ্থাৎ এই ষ্টুডেণ্টটো মানে আপোনাৰ স্কুললৈ এডমিশ্যন লোৱা নাই, আপুনি ৰিভাৰ্ট কৰি দিছে। তো আপোনালোকে এনেধৰণে ছাত্ৰ ছাত্ৰীখিনিক আপোনালোকৰ নিজৰ বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰিব পাৰিব আৰু ইনপুট কৰিব পাৰিব। নিশ্চয় কথাখিনি বুজি পাইছে। তো এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ ছাত্ৰ ছাত্ৰীখিনিক প্ৰমোশ্যন কৰিব। নেক্সট ষ্টেপ হ'ল এতিয়া আপোনালোকে প্ৰমোশ্যন কেনেকৈ কৰিব। প্ৰমোশ্যন কৰিবলৈ ছেম ছিষ্টেম আছে, আপোনালোকে প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছ অপশ্যনটোত যাব। যোৱাৰ পাছত আপোনালোকে ক্লাছ ৱাইজ যেনে ক্লাছ 4লৈ যাব, আপোনালোকে চিলেক্ট কৰি দিব। ক্লাছ 4ত ভিউত আপোনালোকে ক্লিক কৰিলে, ভিউত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে এনেধৰণে এটা ষ্টুডেণ্টকে আপোনালোকে অল চিলেক্ট কৰিব পাৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব, জাষ্ট আপোনালোকে যি প্ৰমোট অপশ্যনটো আছে এই প্ৰমোট অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰিব। প্ৰমোট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে প্ৰমোটটো কোনটো ক্লাছত, নিশ্চয় 5 হ'ব, আপোনালোকে 5 চিলেক্ট কৰি দিব। 5 চিলেক্ট কৰাৰ লগে লগে আপোনালোকে 5লৈ প্ৰমোট কৰিব পাৰিব। নিশ্চয় কথাখিনি বুজি পাইছে ছাৰ বাইদেউসকল। তো আপোনালোকে এনেধৰণে ছাত্ৰ ছাত্ৰীখিনিক আপোনালোকে প্ৰমোট কৰিব পাৰিব।
তো ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে তো আপোনালোকে ক্লাষ্টাৰ লেভেলতো আপোনালোকে ট্ৰেইনিং পাব বা আপোনালোকৰ CRC থ্ৰু দি আপোনালোকে নিশ্চয় কথাখিনি গম পাব আপোনালোকৰ সুবিধাৰ্থে বিশেষকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে যাতে কথাখিনি গম পায় অকণমান উপকৃত হয় তাৰ বাবে বিশেষকৈ বনোৱা হৈছে তো আজিৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি ৰাখিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন পাই আপোনালোকে কথাখিনি গম পাব পাৰে ধন্যবাদ সকলোকে